ছয়গাঁৱত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। দক্ষিণ কামৰূপৰ ছয়গাঁৱত কাইলৈ শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী হৰি মন্দিৰত অনুষ্ঠিত হ'ব তৃতীয় বাৰ্ষিক শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। আজি আবেলি যজ্ঞস্থলীত অনুষ্ঠিত এক সংবাদমেলত ৰাস মহোৎসৱ সমিতি সভাপতি ডক্টৰ কমলাকান্ত কলিতাই কয় যে দুবছৰ আগতে ছয়গাঁও হৰি মন্দিৰত শ্ৰী শ্ৰী বিষ্ণুৰ মূৰ্তি স্থাপনৰ সময়তে বিজ্ঞ পণ্ডিত আৰু পুৰোহিতসকলে হৰি মন্দিৰত একেৰাহে ৩ বছৰ মহাবিষ্ণু যজ্ঞ অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল। সেই অনুসৰি কাইলৈৰে পৰা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ যজ্ঞ অনুষ্ঠিত হ'ব। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ খালৰ ৰিপৰ্ট, অল আছাম নিউজ 30। শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ ছয়গাঁৱত যোৱা ২টা বছৰ অনুষ্ঠিত হৈছিলে আৰু এইটো তৃতীয় বৰ্ষৰ কাৰণে আয়োজন কৰা হৈছে। ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী তাৰিখত অনুষ্ঠিত হ'ব আৰু বিস্তৃত কাৰ্যসূচী ইতিমধ্যে আপোনালোকক প্ৰকাশ কৰা হৈছে আৰু এই তিনিদিনৰ বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে আমি সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচী দুদিনৰ কাৰণে প্ৰথম দিনা আৰু দ্বিতীয় দিনা ৰখা হৈছে। তৃতীয় দিনা ধৰ্মীয় কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচী ৰখা নাই, কাৰণ পণ্ডিতসকলে তেখেতসকলে তৃতীয় দিনা সাংস্কৃতিক কাৰ্যসূচী ৰাখিবৰ কাৰণে তেওঁলোকে বাধা কৰিছে। তেওঁলোকে কৈছে যে ফিল্ডখন আমাক সম্পূৰ্ণ খালী কৰি দিব লাগিব। গতিকে এনেকুৱা ধৰণৰ আমি দুদিন সাংস্কৃতিক কাৰ্যসূচী ৰাখিছোঁ আৰু ধৰ্মীয় যিখিনি মানে কাৰ্যসূচী তেখেতসকলে নিৰ্ধাৰণ কৰি দিছে, সেই নিৰ্ধাৰণ কাৰ্যসূচীখিনি আপোনালোকক ইতিমধ্যে পত্ৰ আকাৰে আমাৰ প্ৰকাশ কৰা হৈছে। আমি সেই আটাইখিনি ধৰ্মীয় কাৰ্যসূচী আমি পালন কৰিম। কিন্তু এই বছৰ যোৱা 2টা বছৰতকৈ এই বছৰ আমি অলপমান আড়ম্বৰপূৰ্ণভাৱে আমি আয়োজন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সকলো দিশতে পূৰ্ণাহুতিৰ সংখ্যাও আমি বৃদ্ধি কৰিছোঁ আৰু পণ্ডিতৰ বা পুৰোহিতৰ সংখ্যাও আমি বৃদ্ধি কৰিছোঁ আৰু তেনেকৈ আয়োজনখিনিও অলপ অধিক ডিচিপ্লিন বা অধিক পৰিপাটিকৈ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু সকলো ক্ষেত্ৰত মই ভাবোঁ যে ৰাইজে সহযোগ কৰিলে বা আপোনালোকৰ সহযোগ হ'লে ছয়গাঁৱৰ এই হৰি মন্দিৰ এক জীৱন্ত অনুষ্ঠানলৈকে ৰূপান্তৰ হ'ব আৰু ছয়গাঁও হৰি মন্দিৰৰ প্ৰথা মুখে মুখে গোটেই ৰাজ্যখনত প্ৰচাৰ হ'ব। মই সেইটোকে কামনা কৰোঁ। বিশিষ্ট অতিথি হিচাপে আমাৰ ইয়াতে কেইবাটা অনুষ্ঠান আছে। প্ৰথম দিনা যিটো আমাৰ যজ্ঞৰ দ্বাৰ মুকলি কৰিবৰ কাৰণে চমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে প্ৰতিদিন সাদিন কাকতৰ সত্ৰাধিকাৰ জয়ন্ত বৰুৱা শ্ৰীযুত জয়ন্ত বৰুৱা ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ। ঠিক সন্ধিয়া সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিবৰ কাৰণে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱজ্যোতি দাসক আমি নিমন্ত্ৰণ কৰিছোঁ। দ্বিতীয় দিনা এটা ধৰ্ম আলোচনী সভা মানে পতা হৈছে, ধৰ্মৰ সম্পৰ্কত আলোচনা কৰিবৰ কাৰণে, আৰু সেইটো সঞ্চালন কৰিবৰ কাৰণে আমাৰ এই অঞ্চলৰ বিশিষ্ট গৱেষক বা বিশিষ্ট লেখক ডক্টৰ গজেন্দ্ৰ অধিকাৰীক আমি সঞ্চালন কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছোঁ আৰু মুখ্য আলোচক হিচাপে শ্ৰীযুত শ্ৰীকান্ত শৰ্মা ডাঙৰীয়া নলবাৰীৰ, তেখেতক এজন বিদগ্ধ পণ্ডিত এই ক্ষেত্ৰত, তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আন এগৰাকী আলোচক হিচাপে বকৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ তপন দত্তক আমি নিমন্ত্ৰণ কৰিছোঁ। এখেতসকলক আৰু বিশিষ্ট হিচাপে আমি এবাৰ নিমন্ত্ৰণ কৰিছোঁ আৰু প্ৰত্যেকগৰাকীয়ে ইয়াত যোগদান কৰিম বুলি আমাক কথা দিছে, আহিম বুলি কথা দিছে। তাৰোপৰি আমি এনেই ছয়গাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সকলোলৈকে মই যিমানখিনি পাৰিছোঁ মই নিজেও গৈছোঁ আৰু আমাৰ কৰ্মকৰ্তাসকলে গৈছে। মই নিজেই ছয়গাঁও মহাবিদ্যালয়লৈ গৈছোঁ, তেনেকৈ ছয়গাঁও PHC মানে ব্লক PHCলৈ গৈছোঁ, তেনেকৈ ইলেক্ট্ৰিচিটি বৰ্ডৰ অফিচলৈ গৈছোঁ, বামুণীগাঁও ব্লক PHCলৈ গৈছোঁ, বকলৈ গৈছোঁ, বক কলেজলৈ গৈছোঁ। যিখিনি ডাঙৰ অনুষ্ঠান মূল অনুষ্ঠান তেওঁলোকৰ হেডসকলক নিমন্ত্ৰণ কৰিবৰ কাৰণে মই নিজে মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আৰু আমি সকলোকে জড়িত কৰিব বিচাৰিছোঁ। তাৰমানে ইয়াত আমাৰ সকলো ৰাইজ যাতে জড়িত হয় তাৰ কাৰণে এটা বাৰ্তা দিবৰ কাৰণে আমি সেই ধৰণৰ প্ৰচেষ্টা লৈছোঁ। আৰু আমাৰ ঠিক তেনেধৰণে আমাৰ ঘনশ্যাম কলিতা
চক্ৰ চৌধুৰী এখেতসকলেও এটা টীম লৈ পেলাই তেখেতসকলেও মিৰ্জালৈকে যিমানবিলাক অনুষ্ঠান আছে প্ৰতিষ্ঠান আছে তেওঁলোকে নিমন্ত্ৰণ কৰে আৰু যিসকল বিশেষকৈ আমাৰ সমাজৰ মুৰব্বী ধৰণৰ ব্যক্তি তেখেতসকলকো লগ কৰি তেওঁলোকক নিমন্ত্ৰণ কৰাৰ কাৰণে লোৱা হৈছে। গতিকে মই ভাবোঁ যে এইবাৰ ৰাইজৰ সঁহাৰি আৰু সহযোগিতা আমি অন্য বছৰতকৈ অধিক নিশ্চয় পাম, আমি আশা কৰিছোঁ।